নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। মিনিষ্ট্ৰী অফ ষ্টিলৰ ফালৰ পৰা প্ৰায় ৭,৫৬০টা চাকৰি আহি গ'ল। ইয়াত আপোনালোকে ডাইৰেক্ট চাকৰি লাভ কৰিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰিব পাৰিব। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব মই সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ' যোগে জনাই দিয়া হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে এই ভেকেঞ্চিটোৰ কথা আপডেটসমূহ লাভ কৰে। মই এতিয়া আপোনালোকক দেখাই দিছোঁ, মই পোনপ্ৰথমে আছোঁ নেশ্যনেল মিনিষ্ট্ৰী অফ ষ্টিলৰ ৱেবছাইট আছে, তাত আছোঁ। মই তাৰ পৰা আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ পৰা মই আপোনালোকক এডভাৰটাইজমেণ্টখন সম্পূৰ্ণ দেখাই দিম। এইখন আপোনালোকে দেখিব পাৰিছে, মই আপোনালোকৰ সম্পূৰ্ণ যিখন এডভাৰটাইজমেণ্ট হয়, মই এডভাৰটাইজমেণ্টখনে আপোনালোকক পোনপ্ৰথমে দেখাই দিছোঁ। অফিচিয়েল ৱেবছাইটত আছোঁ। ইয়াত আপোনালোকে নিশ্চয় নটিফিকেশ্যন ফৰ দ্য জব অৰিয়েণ্টেড প্ৰগ্ৰামৰ ফালৰ পৰা দেখিব পাৰিছে। ইয়াত আপোনালোকে ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আপোনালোকে যদি এই অৰিয়েণ্টেড প্ৰগ্ৰামটো কৰি দিয়ে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। 10 পাছৰ কাৰণেও আবেদন কৰিব পাৰিব, 12 পাছৰ কাৰণেও পাৰিব, লগতে ডিগ্ৰী পাছ যদি কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে নিশ্চয় ফালৰ পৰা এই ভেকেঞ্চিটো ওলাই আহিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যদি কৰিব বিচাৰে আপোনালোকে কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, 12 পাছ কৰিছে যদি তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপোনালোকে BSc পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, বা ITI পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, ডিপ্ল'মা পাছ কৰিলেও আবেদন কৰিব, BTech বা অল যিমান কোৱালিফিকেশ্যন আছে সকলোৰে কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনসমূহ ষ্টাৰ্ট হৈছে 30 নৱেম্বৰ ফালৰ পৰা। 30 নৱেম্বৰ আবেদনসমূহ অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গ'ল আৰু লাষ্ট ডেটসমূহ দিয়া আছে 31 ডিচেম্বৰ 2024 পৰ্যন্ত আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে মেল ফিমেল দুই ধৰণৰ কেন্দ্ৰে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডমিশ্যন প্ৰচেছসমূহ মই কৈ দিছোঁ। পোনপ্ৰথমে আপোনালোকে এপ্লাইসমূহ কৰিব লাগিব। এপ্লাইসমূহৰ পিছত আপোনালোকৰ দুটা ধৰণে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। এটা হৈছে এণ্ট্ৰেন্স এক্সাম, এটা হৈছে আপোনালোকৰ মেৰিট বেচিছ। আপোনালোকে দুইটাৰ কাৰণে এপ্লাই কৰিব। যদি আপোনালোকে এণ্ট্ৰেন্স এক্সামৰ যোগে আপোনালোকে এক্সাম যদি চিলেকশ্যন লাভ কৰিব পাৰে তেনেকৈ এপ্লাই কৰিব পাৰিব, নাইবা আপোনালোকে যে মেৰিট বেচিছৰ পৰা যদি চিলেকশ্যন লাভ কৰিব বিচাৰে তেনেকৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মোড অফ এণ্ট্ৰেন্স এক্সাম আপোনালোকে অনলাইন যোগে এক্সাম হ'ব। আৰু এণ্ট্ৰেন্স এক্সামৰ ডেটসমূহ হৈছে 4 আৰু 5 জানুৱাৰী 2025। আৰু ইয়াৰ কাৰণে এণ্ট্ৰেন্স যিটো এণ্ট্ৰেন্স এক্সাম হ'ব তাৰ কাৰণে এটা ফিজ পে'মেণ্ট কৰিব লাগিব। এপ্লাই কৰি যেনে এটা ফিজ পে'মেণ্ট কৰিব লাগিব। জেনেৰেলৰ কাৰণে 125 টকা আৰু OBC ST কাৰণে আপোনালোকৰ 100 টকা আৰু আপোনালোকৰ SC ST কাৰণে মাত্ৰ 50 টকা হয়। ফিমেলৰ কাৰণেও 50 টকা হয়। চ' ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মেৰিট ক্ৰাইটেৰিয়া হৈছে 10 আৰু 12ৰ মতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিব পাৰে, যদি আপোনালোকে মেৰিটত চিলেকশ্যন নহয় তেতিয়াহে আপোনালোকৰ 100 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰিলে আপোনালোকৰ যিটো আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম দিব লাগিব, এণ্ট্ৰেন্স এক্সামত আপোনালোকে চিলেকশ্যন বা আপোনালোকৰ যিটো মেৰিট বেচিছৰ চিলেকশ্যনসমূহ লাভ কৰিব। মেৰিট বেচিছত যদি আপোনালোকে চিলেকশ্যন লাভ কৰিব বিচাৰে তেতিয়া আপোনালোকে 1000 টকাকৈ এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব। আৰু যদি আপোনালোকে এণ্ট্ৰেন্স এক্সামত চিলেকশ্যন লাভ কৰিব বিচাৰে তেতিয়া কোনো ফিজ পে'মেণ্ট কৰিব নালাগে, মাত্ৰ যিটো অনলাইন এপ্লাই কৰা ফিজ হয় সেইটোহে পে'মেণ্ট কৰিব লাগিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব পাৰিব। মই আবেদন কৰা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু যদি আপোনালোকৰ এপ্লাই কৰা ফুল প্ৰচেছৰ ভিডিঅ' লাগে আমাক কমেণ্ট কৰিব, আমি ফুল প্ৰচেছৰ ভিডিঅ' বনাই দিয়া হ'ব। লগতে ইয়াত আপোনালোকে ফুল ক্লাছৰুম পাব, অনলাইন আৰু আপোনালোকৰ হাইব্ৰাড যিখিনি হয় সেইখিনিও লাভ কৰিব। আৰু কাউন্সেলিং শ্বেডিউলখিনি আপোনালোকে দেখিব পাৰিছে। ফাৰ্ষ্ট কাউন্সেলিংটো হৈছে 7 তাৰিখে হ'ব, 8 তাৰিখে হ'ব, 9 জানুৱাৰী হ'ব 2025 কাৰণত। 2025 7 তাৰিখ, 8 তাৰিখ, 9 তাৰিখে হ'ব। লগতে ছেকেণ্ড যিটো কাউন্সেলিং সেইটো 10/11/2025 তাৰিখত হ'ব। আৰু যিটো আপোনালোকৰ ক্লাছেছ 20 জানুৱাৰী 2025 পৰ্যন্ত হ'ব। লগতে আপোনালোকে দেখিব পাৰিছে 10ৰ কাৰণে 40%, 12ৰ কাৰণে 60% যদি মাৰ্ক আছে তেতিয়া আপোনালোকে ডাইৰেক্ট আপোনালোকে মেৰিট বেচিছৰ চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কেনেদৰে মাৰ্কসমূহ কেলকুলেশ্যন কৰা হ'ব এই সম্পৰ্কে আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। লগতে এইটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। মই অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। এপ্লাই কৰা লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাত আপোনালোকে গৈ ভালদৰে চাই মেলি আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকৰ এপ্লাই কৰা ভিডিঅ' লাগে আমাক কমেণ্ট কৰিব। কমেণ্ট কৰিলে আমি আপোনালোকে এপ্লাই কৰা ভিডিঅ' ইয়াৰ ওপৰত বনাই দিয়া হ'ব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে মিনিষ্ট্ৰী অফ ষ্টিলত যদি জব অৰিয়েণ্টেড প্ৰগ্ৰামটো কৰি আপোনালোকে যদি চাকৰি লাভ কৰিব বিচাৰে, এই যদি আপোনালোকে প্ৰগ্ৰামটো কৰে তেতিয়া আপোনালোকে ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব, চাকৰিসমূহ লাভ কৰিব পাৰিব। মিনিষ্ট্ৰী অফ ষ্টিলৰ ফালৰ পৰা ভেকেঞ্চিখিনি ওলাই আহিছে। এয়া আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। ইয়াত আপোনালোকে দেখিব যে সকলোখিনি ডিটেইলছ ইয়াত ধুনীয়াকৈ লিখা আছে। এইখিনি আপোনালোকে ভালদৰে চাই ল'ব পাৰে। কোনটো কোৰ্চৰ কাৰণে কিমানকৈ কোৱালিফিকেশ্যন লাগিব ইয়াত সকলোখিনি কথা উল্লেখ কৰা আছে। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা, এপ্লাই কৰা লিংক আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিলে, চ' আপোনালোকে অপৰচুনিটি গ্ৰহণ কৰিব পাৰে। এয়া দেখিব পাৰিছে 10 পাছৰ কাৰণে কি আছে, 12 পাছৰ কাৰণে কি কোৰ্চ আছে ইয়াত আপোনালোকে ধুনীয়াকৈ উল্লেখ কৰা আছে। 10 পাছৰ কাৰণে আছে এডভান্স চাৰ্টিফিকেট মেকানিকেল ইঞ্জিনিয়াৰিং কোৰ্চটো আপোনালোকে কৰিব পাৰিব। 10 পাছ কৰিছে সেই কোৰ্চটো কৰিলে আপোনালোকে যিটো অৰিয়েণ্টেড প্ৰগ্ৰাম কোৰ্চ এই কোৰ্চটো আপোনালোকে কৰে ডাইৰেক্ট আপোনালোকে তেওঁলোকৰ ফালৰ পৰা চাকৰি প্ৰভাইড কৰি দিব। এই কোৰ্চটো লগালগ যেতিয়া কমপ্লিট কৰিব, কমপ্লিট কৰাৰ পিছতে তেওঁলোকৰ ফালৰ পৰা চাকৰিসমূহ প্ৰভাইড কৰি দিয়া হ'ব। যদি নিষ্ট আছে ANDT ফালৰ পৰা, লগতে এডভান্স কণ্ট্ৰিবিউশ্যন চিভিল ইঞ্জিনিয়াৰিং কোৰ্চ আছে সেইটো যদি কৰে
তেওঁলোকৰ ফালৰ পৰা আপোনালোকৰ চাকৰিসমূহ প্ৰভাইড কৰি দিয়া হ'ব চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আবেদনসমূহ কৰাৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল চ' অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব ইয়াত আপোনালোকে দেখিব পাইছে ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি দিয়া আছে আপোনালোকে ভালদৰে পঢ়ি চাই মেলি ল'ব পাৰে ইয়াত কিমানখিনি কুৱেশ্যন থাকিব কিমান কি কথা ইয়াত সকলোখিনি কথা ডিটেইলছ ইয়াত উল্লেখ কৰা আছে আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব এয়া আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰে চ' আপোনালোকে ভালদৰে চাব পাৰে ইনষ্ট্ৰাকশ্যনখিনি ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ 1ত কি কৰিবলৈ ডাউনলোড নটিফিকেশ্যন কৰিব লাগিব তাৰপিছত আপোনালোকে এপ্লাই অনলাইন কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে এইটো নিষ্টৰ অফিচিয়েল ৱেবছাইট হয় আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে ভিডিঅ'টো লগ পাম